নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ সাগৰ তৰিতে অনামেষে সুদৃঢ় নাও। আমি নদ নদী পাৰ হ'বলৈ আমাক নাও লাগে, জাহাজ লাগে, ফেৰী লাগে ল'ব, কিন্তু আমাৰ এই সংসাৰ সাগৰখন পাৰ হ'লে কি লাগিব? নাম লাগিব। আপোনালোকে গাই নাম নামৰ লুকাখনি হৰি নামৰ কথা বুলি নাম ল'লেই আমি এই সংসাৰ সাগৰখনৰ পৰা পাৰ হৈ যাওঁ। এই ৰাম হৰি নাম বিনে জপ যজ্ঞ দানে সাধিবে নোপাৰ গতি নামৰ সমান নাহি পুণ্য আন জানিবা নিষ্ঠে নিপতি। হৰি নামৰ বিনে বোলে জপ যজ্ঞ দান এইখিনি বোলে গতি সাধিব নোৱাৰে, কেৱল হৰি নামে গতি সাধিব পাৰে বুলি পোকে পৰিচিত কৰিছে। হৰি নাম ল'লেহে গতি সাধিব পাৰি। এই ৰাম পাপী অজামিল জাতি কুলহীন কিশোৰী বেচাৰপতি গলে লগাই জৰি যমদূতে ধৰি নেই নৰক প্ৰতি। হে ৰাম নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰ পামৰ এতেকতে শুদ্ধ ভূয়া মুখ্য পাইল মহিমা দেখা নামৰ। এটা মহিমা দেখুৱাইছে নে? অজামিল উপাখ্যান আপোনালোকে কীৰ্তনতো পাইছে, ভাগৱততো শুনিছে ন বাৰু? আখ্যানটো সকলোৱে জানে, কোনোবা নজনা মানুহ আছে যে মই অকণমান চমুকে কৈছোঁ দেই বাৰু। অজামিল এজন ব্ৰাহ্মণৰ ল'ৰা আছিল। তেওঁ ডেকা কালত বৰ পুণ্যৱন্ত আছিল। বৃদ্ধ পিতৃ মাতৃক তেওঁ সেৱা শুশ্ৰূষা কৰিছিল। সুন্দৰী গৃহিণীক তেওঁ খুব মৰম স্নেহ কৰিছিল। এদিন বৃদ্ধ পিতৃ মাতৃয়ে ক'লে, বোপা অজামিল, তুমি বনৰ পৰা অলপ ফল পুষ্প লৈ আহা, আমাৰ পূজাৰ সময় হ'ব। তাৰপিছত তেওঁ বনলৈ গ'ল। বনৰ পৰা ফল পুষ্প লৈ ঘূৰি আহোঁতে এটা বাটত খেৰী ঘৰ দেখিলে, ঝুপুৰি ঘৰ দেখিলে। সেইটো আছিলে বেশ্যালয়। তেতিয়া অজামিলে মনতে ভাবিছে, মই যদি কেনেবাকৈ বেশ্যাত পতিত হওঁ তেতিয়াহ'লে মোক ব্ৰাহ্মণ সমাজে হাঁহিব আৰু মোৰ বৃদ্ধ পিতৃ মাতৃক কোনে লালন পালন কৰিব আৰু সুন্দৰী গৃহিণীৰ অৱস্থা বা কি হ'ব। এইটো বুলি মনতে ভাবি তেওঁ ৰাস্তাতে তন্ত্ৰ মন্ত্ৰ জপ কৰিবলৈ লাগিল। তথাপিতো বেশ্যাৰ মায়াজালত পৰি হাবু ডাবু খাই তেওঁ বেশ্যাৰ লগতে থাকিবলৈ লাগিল। থাকোঁতে বেশ্যাৰ গৰ্ভত 10 পুত্ৰ জন্ম হ'ল। কনিষ্ঠ পুতেকৰ নাম থ'লে নাৰায়ণ। যেতিয়া অজামিলৰ বৃদ্ধ বয়স হ'ল, চমুকৈ কৈছোঁ, তেতিয়া 3টা যমদূতে আহি ধৰিলেহি। লোহাৰ শিকলিয়ে বান্ধিছে, লোহাৰ ডাঙে কোবাইছে। তেতিয়া তেওঁ ভয়ত পুতেকক মাতিছে, নাৰায়ণ ক'ত আছোঁ, মৰিলেও মোক ৰক্ষা কৰিম। তেতিয়া ভগৱন্তে 4 বিষ্ণুদূত পঠাইছে, যা অজামিলৰ ডেকা কালত পুণ্য সঞ্চয় হৈ আছে, তাক বৈকুণ্ঠগামী কৰি লৈ আহ। তেতিয়া 4 বিষ্ণুদূত আহি যমদূত 3টাক মৰিয়াই পিটাই খেদাই তেওঁক বৈকুণ্ঠগামী কৰি লৈ গৈছিল। চাওকচোন নামৰ মহিমা। পুতেকৰ নাম লৈছে, ভয়ত লৈছে, অশ্ৰদ্ধাৰে লৈছে, তথাপিও তেওঁক পূৰ্বজন্মৰ পুণ্যৰ ফলত তেওঁ ভগৱন্তই বৈকুণ্ঠগামী কৰি লৈ গৈছে। আমিও সত্যৰ যুগৰ লোক। সত্যৰ যুগত আমি পুণ্যৱন্ত হোৱাৰ কাৰণে কলিত আমি মনুষ্যৰূপে জন্মগ্ৰহণ কৰিছোঁ। মনুষ্যৰূপে জন্মগ্ৰহণ কৰি আমি এই ভকত ভগৱন্তৰ লগত নৱবিধ ভক্তিবিধৰ দুবিধে শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ। প্ৰথমতে আমি কীৰ্তন কৰিলোঁ, সকলোৱে ধুনীয়াকৈ গাইছে, আজি ডাঙৰকৈ গাইছে। এতিয়া মই কীৰ্তন কৰিছোঁ, আপোনালোকে শ্ৰৱণ কৰিছে। শ্ৰৱণটো 1 নম্বৰ শিকিলে আপোনালোকে সাৱধানে শুনিছে, শ্ৰদ্ধাৰে শুনিছে, ভকতিভাৱে শুনিছে, সেইকাৰণে শ্ৰৱণটো আপোনালোকে 1 নম্বৰ দিছে। পাঠকজনক 2 নম্বৰ শিকিলে শব্দ উচ্চাৰণ ভুল হৈ যাব পাৰে, সুসঞ্চাৰ নাজানিব পাৰে, সেইকাৰণে পাঠকজনক 2 নম্বৰ দিছে। তাৰপিছত নামৰ মহিমা অকণমান মই চমুকৈ সাধু এটা নিচিনাকৈ কৰিছোঁ, শুনিব।
এদিন নাৰদে দেউতাকক সুধিলে ব্ৰহ্মাক, দেউতা মই যে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে, ঈশ্বৰৰ নাম ল'লে মই নিজকে পাহৰি যাওঁ, হাজাৰ হাজাৰ ভকতে মোক শ্ৰদ্ধা ভক্তি কৰে, নামৰনো মহিমা কি দেউতা? তেতিয়া ব্ৰহ্মাই ক'লে, বোপাই এইটো বৰ টান প্ৰশ্ন কৰিলা, এই প্ৰশ্নৰ উত্তৰ মই দিব নাজানিম। এতিয়া নাৰদে ক'লে, দেউতা তেতিয়াহ'লে ইয়াৰ প্ৰশ্নৰ উত্তৰ কোনে দিব? তুমি শিৱৰ ওচৰলৈ যোৱাচোন। নাৰদ গৈ শিৱৰ ওচৰ পালেহি। শিৱই ক'লে, নাৰদ ওলালেহি, হয় প্ৰভু, মই আপোনাৰ ওচৰলৈ আহিলোঁ বিশেষ এটা কাৰণত, কোৱাচোন কাৰণটো? মই দেউতাক সুধিছিলোঁ নামৰ মহিমাত, দেউতাই ক'বলৈ আপোনাৰ ওচৰলৈ পঠালে। মই যে ভগৱন্তৰ নাম ল'লে নিজকে পাহৰি যাওঁ, বহুত ভকতে শ্ৰদ্ধা কৰে, নামৰনো মহিমা কি আপুনিনো ক'ব পাৰিব, দেউতাই আপোনাৰ ওচৰলৈ পঠাইছে। শিৱই ক'লে, এই আচলজনীকে সুধিলেহি, মই ক'ব নোৱাৰিম নহয়। তেতিয়াহ'লে প্ৰভু কোনে ক'ব পাৰিব? আমাৰ তিনিজনৰ ভিতৰত শ্ৰেষ্ঠ ভগৱন্তৰ তেওঁৰ ওচৰলৈ যোৱা। নাৰদ গৈ ভগৱন্তৰ ওচৰ পাই গ'ল। ব্ৰহ্মাকে আদি কৰি 33 কোটি দেৱতা অন্তৰ্যামী নহয়, ভগৱন্ত অন্তৰ্যামী। নাৰদ কি কাৰণে গৈছে আগতে গম পালে। আপোনালোকে কি কাৰণে শৰাইভাগ দিছে আপোনালোকৰ মনত ভাবোঁতে গম পালে ভগৱন্তই, কিন্তু অন্য দেৱতাই গম নাপায়। ভগৱন্ত অন্তৰ্যামী। তথাপিতো ভগৱন্তই ক'লে, হে নাৰদ, তুমি নামৰ মহিমা বিচাৰি নিজে ক'লে বেয়া পাওঁ যে তেওঁ আমাৰ আইসকলৰ মাতৰদৰে মাতিছে। নাৰদ, তোমাৰ আগমনৰ কাৰণ কি? এতিয়া কৈছে, প্ৰভু মই আহিলোঁ, দেউতাক সুধিলোঁ নামৰ মহিমা, দেউতাই ক'বলৈ শিৱৰ ওচৰলৈ পঠালে, শিৱই ক'বলৈ আপোনাৰ ওচৰলৈ পঠালে। মই যে আপোনাৰ গুণানুকীৰ্তন কৰিলে মই নিজকেই পাহৰি যাওঁ, বহুত ভক্তে মোক শ্ৰদ্ধা কৰে, নামৰনো মহিমা কি প্ৰভু কওকচোন? তেতিয়া ক'লে, নাৰদ, মই তোমাক নামৰ মহিমা নকওঁ, মানে নিজৰ মহিমাটো নিজে কোনেও নকয় নব। মই যদি বহুত জানো বুলি কওঁ, মোৰ অহংকাৰ হ'ব, পাপ হ'ব, সকলো শেষ হৈ যাব, নহয় জানো? ভকতেহে ক'ব মানুহজন ভাল। কিন্তু তেতিয়া নাৰদে ক'লে, তেতিয়াহ'লে প্ৰভু কোনে ক'ব? মোকতো আজি নামৰ মহিমা লাগিব, তেতিয়াহ'লে তুমি যমৰাজাৰ ওচৰৰ পৰা আহা। নাৰদ গৈ যমৰাজাৰ ওচৰ পাই গ'ল। তেতিয়া যমৰাজাই দেখি ক'লে, নাৰদ ওলালে, হয় মহাৰাজ, মই আপোনাৰ ওচৰলৈ আহিলে বিশেষ এটা কাৰণ, কোৱাচোন কাৰণটো? মই দেউতাক সুধিলোঁ নামৰ মহিমা, দেউতাই ক'বলৈ শিৱৰ ওচৰলৈ পঠালে, শিৱই ক'বলৈ ভগৱন্তৰ ওচৰলৈ পঠালে, ভগৱন্তই নক'লে আপোনাৰ ওচৰলৈ পঠালে। মই যে ভগৱন্তৰ নাম ল'লে নিজকে পাহৰি যাওঁ, বহুত ভকতে শ্ৰদ্ধা কৰে, নামৰনো মহিমা কি আপুনিনো ক'ব পাৰিব? স্বয়ং ভগৱন্তই কৈ পঠিয়াইছে। এতিয়া যমৰাজে মইহে ক'ব লাগিব, এতিয়া ক'ম বাৰু, এতিয়া যে সন্ধিয়া লাগি ইয়াতে থকা। খুৱাই খুৱাই নাৰদক আমি আলহী ৰখাৰ দৰে ৰাখিলে। পিছদিনাখন ৰাতিপুৱা গা পা ধুব লাগিলে, গা পা ধুলে, খোৱালে বোৱালে, ওচৰতে বহি ক'লে, নাৰদ মহাৰাজ, এই মোৰ ৰাজ্যখন যে দেখিছা, এই ৰাজ্যখনৰ সপ্তমখন দ্বাৰ আছে, গেট আছে। প্ৰথম দ্বাৰ দি সোমাই সপ্তম দ্বাৰ দি ওলাই আহি তোমাক নামৰ মহিমা কম, তুমি যাবগৈ পাৰিবা, হ'বনে? হ'ব মহাৰাজ, মই দিনটো সময় খৰচ কৰি হ'লেও আজি নামৰ মহিমা লৈহে যাম। তাৰপিছত দুইজন খাই বৈ গৈ আছে। প্ৰথম দ্বাৰখন পালে, প্ৰথম দ্বাৰখন খুলি অলপ দূৰ গৈয়ে এটা মস্ত কুণ্ড পালে। কুণ্ড মানে বুজি পাইছেনে? মস্ত এটা দ গাঁত। তাত কি কৰিছে, যমৰাজাৰ আদেশমতে 3টা যমদূতে যিসকলে বৈষ্ণৱক দেখিলে নিন্দা কৰে, ভকতক দেখিলে হাঁহে, সেইজন গ'ল আৰু নামলৈ, দিনটো প্ৰসাদ মিলি য'ত বহি আছে দেখি সেইজনক ধৰিছে। গৰুটি মাৰে, সবলোকৰ হৰে মৃত্যু দূৰচন কৰে, পাপী মহাপাপী, চোৰ ডকাইত, নিচা বেইছা, ঠগ প্ৰবঞ্চক, মতা মাইকী বুঢ়া বুঢ়ী সকলোকে ধৰি নি তাত উলংঘ কৰি শাস্তি দি আছে। যমৰাজৰ শাস্তিখন আপোনালোকে দেখিছে নহয়, চকু উলিয়াইছে। ভাল বস্তু চাব নোৱাৰো, বেয়া বস্তু চাব পাৰ, জিভা কাটিছে, ভাল বস্তু খাব নোৱাৰো, বেয়া বস্তু খাব পাৰ, গধূলি গৈ এনেকৈ জিভা কাটি দিছে, হাত ভৰি ভাঙি দিছে, ভাল ঠাইলৈ যাব নোৱাৰো, নামলৈ মাতিলে যাব নোৱাৰো, বেয়া ঠাইলৈ যাব, হাত ভৰি ভাঙি দিছে। চিঞৰ বাখৰ আত্মনাদ তোলা হ'ল, হাজাৰ হাজাৰ মনুষ্য সেই কুণ্ডটোত শাস্তি খাই আছে। অকল তেজ পুজৰ কুণ্ড হৈছে, পানী বুলিবলৈ নাই, জোকে পোকে ঘুমে খাই চিঞৰ বাখৰ আত্মনাদ, মৰিলেও খালেও বৌ পিতাও চিঞৰ বাখৰ। এতিয়া নাৰদে দেখি থপ থপকৈ কঁপনি লৈছে ভয়ত, আৰু মনতে ভাবিছে, ভূঞা এটা কুণ্ডতে যেতিয়া হাজাৰ হাজাৰ মনুষ্য ইয়াত শাস্তি খাই আছে, সপ্তমখন দ্বাৰত সপ্তমটা কুণ্ড, আৰু 6টাত কিমান হ'ব বুলি তেওঁ বিনত জংকা দিলে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। কুণ্ডত থকা জীৱবোৰ মুক্তি হৈছে, সপ্ত কুণ্ডত থকা জীৱ সকলো পখিলা হৈ ওপৰলৈ উৰি গৈছে। তেওঁ মনতে ভাবিছে, এই দেখোন নামৰ মহিমা,
ৰাম কৃষ্ণ যদু মধু হৰি গোপাল কৃপাল এইবিলাক 2 অক্ষৰ 3 অক্ষৰ হ'ব নাৰায়ণ 4 অক্ষৰ যেতিয়া তাত গাইলে সকলো পখিলাই ওপৰলৈ গুচি গ'ল এতিয়া নাৰদে যমৰাজ কৈছে মহাৰাজ আমি এতিয়া বিদায়হে মাগিলোঁ নামৰ মহিমা এই নিজেই পালোঁ তোক তোকে বাদ কৃষ্ণ দেই হয় ধুনীয়া কৈছে ৰাম নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ ছেদ সমস্তে সংসাৰ নামে উদ্ধাৰ কহিলো পৰম বেদ নাম কীৰ্তনত পৰে মনুষ্য নুহি কৰ্মবন্ধ ছেদ আমাৰ সকলো মানুহ এটা হেনো কৰ্মবন্ধ আছে নাম নলৈ যদি অন্য কৰ্ম কৰে তেতিয়াহ'লে এই কৰ্মবন্ধটো ছেদ নহয় নাম ল'লেহে কৰ্মবন্ধ ছেদ হ'ব মানে ঈশ্বৰ গুণানুকীৰ্তন কৰি অন্য কৰ্ম কৰিলে সেই কৰ্মবন্ধ ছেদ নহয় কৰ্ম মানে কাম কৰাৰ কথা কোৱা নাই দেই আমি যিখিনি নকৰোঁ ধৰি লওঁ কৰ্মকাণ্ডখিনি ৰাম ইহাৰ প্ৰমাণ সুলভে জানিবা যিজনে নাম কৰৈ তাৰ আৰু তীৰ্থ ব্ৰত তপ জপ কৰ্মটো মন নপৰ যিজনে একান্ত চিধা ভগৱন্তক শৰণ লয় সেইজনে বোলে অন্য কৰ্মলৈ মন নকৰে যাক যজ্ঞ পূজা কৰণ সেইখিনি বোলে মন নকৰে 1 2 1 বুলি নাইকিয় ভগৱন্তৰ বাদে আৰু অন্য চিন্তা নকৰে ৰাম স্বৰ্গ নৰক কৰজাত পৰম মলিন ৰাম ভকতিক মাত্ৰ কৰিলা নিশ্চয় জীৱন তাৰ সাফল নামকন ধৰি মৰৈ কৰ্ম কৰি নুগুচয় মনৰ মল ভকতিক মাত্ৰ কৰিলে নিশ্চয় জীৱন তাৰ সম্পদ নামক নধৰি মৰৈ কৰ্ম কৰি নুগুচয় মনৰ মল যি ভকতি কৰে তাৰমানে জীৱনটো তেওঁ সাফল আমি সকলোৱে সদায় ভকতিয়ে কৰি নাই কৰা এইটোৱে যে ভকতি আমি বহুতে জানো ইয়াত কৈছে কলিত আমি ভগৱন্তক কোনো লগ নাপাওঁ দেখা নাপাওঁ চতুৰ্ভুজ মূৰ্তি হৈ আমাক দৰ্শন নিদিয়ে নহ'ব দেখা পালে আমি সেই গহপতে ধৰি লৈছোঁ নহ'ব নিজৰ নামঘৰতে ধৰি লৈছোঁ নিজৰ ভাঙতে ধৰি লৈছোঁ আমি দেখা নাপাওঁ গতিকে আমি ইয়ালৈ আহিছোঁ ইয়াত কৈছে ভকতেই ভগৱন্ত বুলি কৈছে কলি এই ভকত ভগৱন্তৰ লগত আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ আজি আমাৰ দিনটো পুণ্যন্ত দিন এই ভকত ভগৱন্তৰ লগত আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ পাইছোঁ এই পুণ্যকণ আমাৰ আজি সঞ্চয় হৈ গৈছে ৰাম স্বৰ্গ নৰক কৰজাত পৰম মলিনমতি নাহি নাহি জানাই তো সংসাৰত নাম বিনে নগতি যিসকলে ঈশ্বৰ গুণানুকীৰ্তন নকৰি যাক যজ্ঞ পূজা কৰে সেইসকলে স্বৰ্গগামী হয় স্বৰ্গত যেতিয়া তেওঁলোকৰ পুণ্য শেষ হয় আকৌ ঘূৰি পৰে কিন্তু আমাৰ ভকতৰ সেইটো নহয় ভগৱন্তৰ লগত ৰাম পৰম গোপনী কথা ইটো যিটো শুনাই ঘনৈ ভক্তি ভাৱে নপাই যাত নাক জম দুটা তাক চকু মেলি নচাই পৰম গোপনী কথা এইটো যিটো শুনৈ ঘনৈ ভক্তি ভাৱে ইমান ভক্তিভাৱে নাম পাই গ'লে ইমান শ্ৰদ্ধাৰে ভক্তিভাৱে সাৱধানে আপোনালোকে এই পাঠভাগ শুনিছে কীৰ্তনভাগ শুনিছে নহয় কিন্তু আপোনালোকক ভগৱন্তে কৃপা নকৰি তাক নিশ্চয় আপোনাক মানে ভগৱন্তে আজি কৃপা কৰিব ৰাম যদ্যপি অধৰ্ম মহামন্দ বুদ্ধি অধৰ্মক মাত্ৰ সাঞ্চয় তথাপি কথা শুনোতে ভনতে বিষ্ণু ভৱন তবঞ্চয় কোনোবা অধম থাকিব পাৰে বেয়া মানুহ থাকিব পাৰে যদি ভকতৰ সলাই আহে সি ভালে যাব আমাৰ মাজত কিমান ঘাপ খোৱা মানুহ আছে পিঠিয়ে হাতে পাতে কিছুমান ঘাপেই ঘাপ ডেকা কালত চুৰ ডকাইত কৰে কিন্তু ভকতৰ সলাই অহাৰ লগে লগে তেওঁ ভাগৱত পঢ়ে ব্যাখ্যা কৰে গোটেই অসম ঘূৰে যদি সেই ডেকা কালৰ বীৰটিটো থাকিলে ইমান দিনে হাৰত বন ঘূৰিলে গতিকে ভকতৰ সলাই অহাৰ লগে লগে তেওঁ পুনৰ্জন্ম পাই গ'ল ত' ভকতে ভগৱন্ত নহয় যাব ভক্তৰ সমাজত ঈশ্বৰৰ গুণানুকীৰ্তন কৰে ভাল ভাল কথা কয় ভাল পৰামৰ্শ দি
সেইকাৰণে আমি সদায় ভকতৰ সং বিচাৰিব লাগে দিনটোত এজন যদি আমি ভকত পাওঁ তেতিয়াহ'লে দিনটোৰ কাৰণে আমাক পুণ্য দিয়ে আমি সদায় পাওঁৱে এজন হ'লে নহয় ভকত আকৌ আপুনি বিচাৰি ল'বলৈ টান আছে কোনজন ভকত বেয়া বেৰি লেতেৰা ফেলা কাপোৰ কানি পিন্ধি এজন খুজনি আহিলে সেইজনৰ হাতত বহুৱাই যদি ধমকি আঁতৰাই দিয়ে সেইটো ভকত বেয়া নহ'ব তেওঁকো কুকুৰৰ চিগালৰ গদভ আত্মাৰ জানিয়ে খাবকৈ কৰিব পৰা নাই নহ'ব কুকুৰটো আহিছে ফৰ্মুঠি মাৰি ক'ৰ কুকুৰ আহিব বুলি ঠেংটো ভাঙি দিয়ে তেতিয়াহ'লে সেই ভকতকে মাৰিলে আপুনি আপোনাক পৰীক্ষা কৰিবলৈ আহিছিলে আপুনি ঠেঙেই ভাঙিব বুজিছেনে পৰীক্ষা কৰিবলৈ আহিলে দুপৰীয়া আহিছে কিবা মুঠি দিয়ে নিদি চাওঁ ভকত আহিছিলে ঈশ্বৰ আহিছিল কিন্তু ঠেঙেই গ'ল মেকুৰীটো আহিলে গধূলি মাছ খোৱা তয়ে বুলি দিলে মাৰ মাৰি সেইটো চেপলা লাগিল আহিছিলে তেওঁ পৰীক্ষা কৰিবলৈ সিহঁতে কিহে খাইছে চাবলৈ আহিছিল আমাৰ ভকতে সেইটো নকয় আকৌ মাটি খাই কেইদিন খাই হয় নহয় আপোনালোকে কেতিয়াও মেকুৰী নামাৰে একো নামাৰে যিমান ঢাকোন আজিকালি ঢাকোন লগাব নাপায় কুকাৰত থয় সেইটো নোৱাৰে উলিয়াব নহ'লে আকৌ ওপৰত থৈ হেৰি মাৰি থৈ দিয়ে ষ্টেপত থৈ নোৱাৰে উলিয়াব বান্দৰ ভয়ত আকৌ বহুত ভাল ভালকৈ থয় ক'ত মেকুৰীটো মাৰিব তথাপিতো মেকুৰী মৰাজন আৰু কেইজন ভকত মাৰিলে আমাৰ বাপ সমাজটো বহুত মানে ভকুতি পৰায়ণ যায় সেইকাৰণে জীৱৰ প্ৰতি শ্ৰদ্ধা কাকো অন্যায় নকৰে কাকো মাৰপিট নকৰে নিজৰ ল'ৰা ছোৱালীকেইটা যেনেকুৱা আনৰকেইটাও তেনেকুৱা আগৰ হ'লে দন লাগিলে নিজৰটোক মৰম চেনেহ কৰিলে হ'ল লোকৰটোক ভটা এটা মাৰি পঠিয়াই দিব দনহাই লাগি গ'ল ইহৰ সতে বা ইও মোৰ ল'ৰা সিও মোৰ ল'ৰা বুলি মৰম চেনেহ কৰি মাক বাপেকক ক'লে দন নকৰিবা দেই আজিৰ পৰা দন এতিয়া মৰম চেনেহ নকৰি আজিকালি ল'ৰা ছোৱালী দন হাৰিও নাই বাৰু মাক বাপেকে তেনেকৈ এৰি নিদিয়ে সকলো পঢ়া শুনাত ব্যস্ত কৰি থয় খেলা ধূলা কৰিবলৈ যাবলৈও সময় যায় আকৌ বল খেলা গুডু খেলা টাং খেলা এইবিলাকত দন লাগে আজিকালি সেইবোৰ নাই মাকদ ভূতনে দেখিবা ৰাজা নামৰ মহা মহিমা পাপৰ অন্তক কি কৈব নামক নামে সে মুখ্যৰ সীমা নামটোৱে মুখ্য সীমা ঈশ্বৰৰ গুণানুকীৰ্তন ঈশ্বৰৰ ভগৱন্তৰ নামটোৱে মুখ্য আৰু এই বাপজনৰ নামটো মুখ্য মই বাপজনৰ নামটো বা বাপজন বুলি মাতিলেহে মোৰ ফালে চাব মোৰ ফালে আহিব হ'ব নামাতিলে নহয় পাদেশীবত কোনোবা এজন হ'লে এলাউঞ্চ কৰিবলৈ নামটো নালাগে জানো মোৰ আইগৰাকী হেলাও এতিয়া যাব হ'ল গাড়ী উঠি আছে গতিকে হেৰি কৰি দিছে এলাউঞ্চ কৰি দিছে নামটো সুধিলে এতিয়া নামটো কৰিলে হেৰি কৰিলে এলাউঞ্চ কৰিলে ওচৰতে আহিছিলে এনেই ভয় খায় গতিকে নামটোৱে প্ৰধান হয় নহয় সেইকাৰণে ভীমে কৌৰৱসকলে এটা লাঘৰ সাজি পেলাই কুন্তি মাকৰ সহ পঞ্চ পাণ্ডৱক এই লাঘৰটোৰ ভিতৰত সোমোৱাই দি চাৰিওফালে জুই লগাই চাৰিওফালে ধোঁৱাইছে জুই লাগি আহিছে তেতিয়া মাক আৰু ভায়েকেইটা ভীমক ধৰি লাগিব মাৰি ভীম বলৱন্ত দাদা কি কৰা হৈছে আমাৰ আজি শেষ আৰু চাৰিওফালৰ পৰা জুই লাগি আহিছে আমাৰ আমি আজি শেষ আৰু এতিয়া ভীমে অলপ পিলাকটি মাৰিছে আঁতৰচোন উপায় এটা উলিয়াব লাগিব মনতে কৈছে অ' কৃষ্ণ অঁ কি হ'ল আমাৰ কি হৈছে দেখিছে নাই বোলে দেখিছোঁ উপায় বোলে কথা গদাধৰ আছে ওলাইছে মোৰ নাম লৈ মাটিত পচন্দ এটা খুনামা এটা সুৰংগ হৈ আহি ওলাই গৈছে এতিয়া ভীমে ভগৱন্তৰ নাম লৈ গদাধৰে পচন্দ এটা খুনা মাৰিছে 32 মোন নহয় জানো সেইডাল এটা সুৰংগ হৈছে ওলাই গৈছে কৌৰৱসকলে ভাবিছে মাকৰ সহ পুতেকগাল চব শেষ কৰি দিব ৰাজ্য আমাৰ পাৰিলেনে বাৰু নোৱাৰিলে নহয় ভীমে ক'ত পালে ভগৱন্ত হৃদয়ত মাতিছে আমিও সেইকাৰণে কিবা বিপদ আপদ হ'লে হৃদয়ত মাতিব লাগিব সেই কৰোঁ কৃপা কৰা মোৰ ল'ৰা ছোৱালীটোৱে এইবাৰ ভালকৈ পাছ কৰাই দিব হৃদয়তে মাতিব লাগিব ভাল তেওঁ কৃপা কৰি থাকিব হৃদয় এটা আছে তেওঁ সকলোৰে হৃদয় এটা আছে হৃদয়ত নথকাজন ইয়ালৈ আহিবই নোৱাৰে গাড়ীলৈ ভৰি ডাঙৰতে আহিব নহয় ঠিক কিন্তু ভগৱন্তে আমাক লৈ আহিছে আকৌ নিজ ঘৰত গৈ থৈ আহিবগৈ ভগৱন্তই লৈ যাব নহয় বাই কামনা ভক্তি কৰিব পাৰে জানো মোৰ ল'ৰাটোক ভালকৈ পাছ কৰাই দিব আমাৰ মায়াবী জীৱ মায়া এটা আছে আমাৰ মানুহ সমাজত মায়াৰ অধীন আমি গতিকে আমি সকলোৱে এইটো কৰোঁ আমি শৰাইভাগ কেলৈ দিছোঁ নিষ্কামী হিচাপত দিব লাগে কিন্তু আমি সকামিতে দি আছোঁ প্ৰায় ঘৰত সেৱাভাগ পাইছোঁ বাকী গোটেই বছৰটো আমাৰ ভাল গুৰুৱে গাই আমাৰ এটা শৰাইভাগ ল'ৰা ছোৱালীটোৰ কাৰণে আগবাঢ়ি কিমান আশা ভাষা এইটো আমাৰ সকামিটো থাকেই আৰু উপায় নাই
কিন্তু নিষ্কামী হ'ব লাগে নিষ্কামভাৱে ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগে আৰু সেইটোৱে কৰিব লাগে কামবোৰ ঈশ্বৰে কৰি থাকিব যি কৰ তাত ফলবোৰ হয় কৰ্মবোৰ একো নহয় আমি যে নোৱাৰোঁ বহুতে নোৱাৰোঁ হয় কৰিলেও আপত্তি নাই বাৰু তেওঁৰ নামতে কৰিছোঁ এ ৰাম যাক সম নাই পাতকি লোকত মন্দদি জামিল অশ্ৰদ্ধায়ে নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠ কনিল সুদৃঢ় বিশ্বাসে যিজনে ললে কৃষ্ণত এক শৰণ জানি নিজ ধৰ্ম সততে মুখত নামৰ নেৰে কীৰ্তন জানি নিজ ধৰ্ম সততে মুখতে নামৰ নেৰে কীৰ্তন জানি নিজ ধৰ্ম আমাৰ নিজ ধৰ্ম কি আমি জানো বুলি ৰাম নাম ল'লে কাম হ'ব অন্য কাম কৰিলে অথলে যাব নহয় জানো সেইকাৰণে আমি নাম ল'ব লাগিব এ ৰাম তাহাৰ মহিমা কহি নাপসীমা কহিলো স্বৰূপ নিপ কৰিলে কবৈছ অৱশ্যে কৃষ্ণক নিৰন্তৰ তাৰ সমীপ ভগৱন্তৰ নাম লৈ থাকিলে বোলে হৃদয় পাতৰে নহয় যদি নাম নলওঁ তেওঁক যদি দিনটো এবাৰো নামাতোঁ 24 ঘণ্টাৰ মূৰত যদি 1 ছেকেণ্ডো নামাতোঁ তেতিয়াহ'লে দূৰত বিদ্যুত পৰন্তে পিছলন্তে সৰ্ববাৰ দেখোঁতে জয় তপ প্ৰিয় কৰে আপুনি পিছল খাইছে যদি কৃষ্ণ বুলি কয় আপোনাৰ হাত পাতি ধৰিব হাত ভৰি নালাগে মেডিকেল যাবই নালাগে অকণমান দুখ পালে মুভ কৰিলে শেষ যদি বুলি যদি লাজ কথা পাতি খাওঁতে গ'ল হাত ভৰি ভাগিলে মেডিকেল দিব পেং দিব আপোনাৰ মৰা সময়লৈকে আপোনাৰ শাস্তি ভোগ কৰিব মই হৃদয়ত আছোঁ মোক মতা নাই অসুৰক মাৰিছে লাজ কথা মাৰিছে 5,000 কিন্তু এই কৃষ্ণটো আহিবিলাকৰ অভ্যাস লাগিব নহয় অভ্যাস লাগিব সেইকাৰণে আমাৰ ভকত সং প্ৰয়োজন ভকত সময়ত আমি সদায় ঈশ্বৰ গুণকীৰ্তন কৰিলে কৃষ্ণ কৰিলে শুই উঠিছে কৃষ্ণ বহিছে কৃষ্ণ খাইছে কৃষ্ণ বহিছে কৃষ্ণ সকলো সময়ত যদি কৃষ্ণ কৃষ্ণ কৰি থাকোঁ তেতিয়াহ'লে আমাৰ মৰণটো বিলিকাও তেওঁৰ নাম আহি যাব কৃষ্ণ নাৰায়ণ হৰি জয় আহি যাব যদি আৰু অভ্যাস নকৰোঁ দিনটোত বোলে 24 ঘণ্টা মই 4 ছেকেণ্ড বোলে ঈশ্বৰৰ নাম ল'লেও সেইদিন কৰি যাব পাৰিব নেকি আমিতো ধেৰ লৈ আছোঁ নহয় সেই লৈ আছোঁ কি হয়গৈ তেওঁ জানিব আৰু কিন্তু আজিকালি মৰণটো ভাল হৈছে না মৰণটো ভাল হৈছে এই পৰিছে গৈছে আৰু ঈশ্বৰৰ নাম লৈ গৈছে ভাগৱত পঢ়ি আছে 4 কোট পঢ়িছে এইফালে শিক্ষা হৈছে দাঙি দিছে শেষেই ইমান 10,000 টকা ৰাইজলৈ আগবঢ়াই সেৱা এটা কৰিছে সেই সেৱা এটা শেষেই ইমান মানে ভগৱন্তে কৃপা কৰি লৈছে শাস্তি খাবলৈ দিয়া নাই আগৰ 6 মাহ বছৰ কৰি বেয়া হৈ যায় গেলি পচি পোক দি যায়গৈ আজিকালি তেনেকুৱা ভকত পাইছে নহয় এই পৰিছে ভকতি হোৱাৰ কাৰণে ভগৱন্তই লৈ গৈ আছে কোনো কষ্ট নিদিয়ে কৃষ্ণ আমাৰ এই দুখতে সামৰণি তেওঁলোকে কষ্ট পাব দূৰী হ'ব ভাল লাগিছে শুনি কষ্ট জীৱনতে পাইলে মুকুতি সমস্ত শাস্ত্ৰৰ চাৰিও বেদৰ কহিলো তত্ত্ব যুগুতি সমস্ত শাস্ত্ৰৰ চাৰিও বেদৰ তত্ত্ব যুগুতি কি ক'লা বুলি নাম ল'লে কাম হ'ব অন্য কৰ্ম কৰিলে বোলে অথলে যাব তত্ত্বটো কৰিলে দেই কৃষ্ণ সামৰিছোঁ এই ৰাম জ্ঞানী কৰ্মীজনে